আমার সরকার নাই কিন্তু আমি ধন্যবাদ জিলা কংগ্রেস জিন্দাবাদ 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 মুসলমান জিন্দাবাদ 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 Hey guys, apuni channel shop harna kota muslungku jetu silo Majuli Naya Bazar so jetu Gaurav Gogoi bu biladung anu kabegi tu pasal ek taniye mani yatkun suladung so apung nu lengkan pernah sestai so apung video semacam apa skin ko kali जिला कांग्रेस जिंदाबाद जिंदाबाद मजलूम जिला कांग्रेस जिंदाबाद जिंदाबाद मुसलमान जिंदाबाद 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 अनुष्ठित होबलगिया पंचायत निर्वाचনৰ প্ৰচাৰৰ বাবে আমাৰ মাজত আহি আমাৰ সকলোৰে সৈতে লোকসভাৰ বিৰোধী দলৰ উপসভাপতি উপস্থিত হৈছে আমি সভাখনৰ কাম আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ সন্মানীয় দলীয় সদস্যসকলক আৰু পিছলৈ অনুৰোধ জনাইছোঁ সভা অনুষ্ঠিত কৰা হ'ব সেয়ে আমাৰ দলীয় সতীৰ্থসমূহক জেগাটো বহল কৰি দিব বাবে অনুৰোধ জনা হৈছে সন্মানীয় আমাৰ আজি নিৰ্বাচন সভাপতি পূজাৰী আমৰীয়া উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নেতা জেপি ডাঙৰীয়া বিষ্ণু কুমাৰ পায়েং ডাঙৰীয়া উদিত ভানু ৰাজ ডাঙৰীয়া ইয়াত উপস্থিত থকা বা ব্লক কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ চৌধুৰী ডাঙৰীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বীৰমণি দত্ত ডাঙৰীয়া উপস্থিত থকা জিলা যুৱ কংগ্ৰেছৰ সভাপতি টিংকু পাটিল মহিলা জিলা কংগ্ৰেছৰ সভানেত্ৰী কমলাক্ষী প্ৰকাশ ডাঙৰীয়া আমাৰ মহিলা কংগ্ৰেছৰ বিষয়াসকল NSY যুৱ কংগ্ৰেছৰ বন্ধুসকল মণ্ডলৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত থকা আমাৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সুভাষ পাটিল ডাঙৰীয়া ইয়াত উপস্থিত থকা AP মেম্বাৰ আমাৰ প্ৰাৰ্থীসকল শিৱানী পেগু দলে ডাঙৰীয়ানী গীতাঞ্জলি পেগু ডাঙৰীয়ানী অনিল ডাঙৰীয়া জ্যোতি পেগু দলে ডাঙৰীয়ানী গীতামণি মিলি ডাঙৰীয়ানী
জ্যোতিপ্ৰসাদ দলে ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধা আইসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, দলৰ সতীৰ্থসকল আৰু উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে পলককে সকলো অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰঙালী বিহুৰ আপোনালোকৰ মাজত আহি কংগ্ৰেছ দলৰ কৰ্মীসকলৰ উৎসাহ চাই মই যথেষ্ট আনন্দিত আৰু আজিৰ তাৰিখত আপোনালোকৰ যি জোশ, এই জোশটো চাই মই ক'ব পাৰোঁ যে অহা পঞ্চায়ত নিৰ্বাচনত আমি প্ৰত্যেক জিলা পৰিষদ আমি দখল কৰিব পাৰিছোঁ। মই ভাবিলোঁ যে যোৱা যোৰহাট লোকসভা নিৰ্বাচনৰ পিছত প্ৰায় 1 বছৰ অতিক্ৰম হ'ল। ক'ৰবাত আমাৰ কৰ্মীখিনি আকৌ নিজৰ ব্যক্তিগত জীৱনত ব্যস্ত হৈ গ'ল নেকি, মোৰ মনত এটা চিন্তা আছে। কিন্তু আজি গোটেই দিন য'তেই গৈছোঁ, যিদৰে কৰ্মীসকল ওলাই আহিছে, সেইটোৱে প্ৰমাণ কৰে যে হ'ব পাৰে যে ইয়াত আমাৰ বিধায়ক নাই, হ'ব পাৰে অসমত আমাৰ চৰকাৰ নাই, কিন্তু মাজুলীৰ ভিতৰত প্ৰত্যেক গাঁৱৰ ভিতৰত প্ৰত্যেক মানুহৰ হৃদয়ত কংগ্ৰেছ আজিও আছে। আমাৰ চৰকাৰ নাই, কিন্তু আমি জনসাধাৰণৰ হৃদয়ৰ ভিতৰত এতিয়াও আছো। প্ৰাক্তন তৰুণ গগৈদেৱ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আজিও মানুহৰ হৃদয়ৰ ভিতৰত সজীৱ হৈ আছে। আৰু তাৰ মূল কাৰণ হ'ল তেখেতৰ সহজ সৰলতা। তাৰ মূল কাৰণ হ'ল কংগ্ৰেছৰ